নমস্কাৰ। শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ পূজা মন্দিৰৰ ৯৬তম বাৰ্ষিক মহামেলাৰ আমাৰ স্থান হ'ল পুঠিমাৰী জনাতপাৰা। আমাৰ ইয়াত দ্বাৰকা অঞ্চলৰ আমাৰ আপটো দ্বাৰকাৰ পৰা মহসত্যৰ পৰা লৈ আমাৰ ইয়াত বিভিন্ন আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে এই ৯৬ বছৰ ধৰি ইয়াতে আমাৰ পূজা কৰি আহি আছে। আৰু সেই হিচাপে আমি আন বছৰৰ দৰে এইবুলিও আমিরা আমার শ্রী শ্রী জগন্নাথ প্রভু মন্দিৰৰ আমি পূজা মহামেলা কৰাৰ কাৰণে আমিরা 4 দিনীয়া কাৰ্যসূচীৰে আমিরা আয়োজন কৰিছোঁ। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছে, আমাৰ সন্ধিয়া আছে, আমাৰ 6টা বজাত আছে বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলন কৰিব আমাৰ এই নাচনীপাৰা ৰাজবংশী সমাজৰে আমাৰ যিসকল আমাৰ গাঁওবুঢ়া আছে তেওঁলোকে বন্তি প্ৰজ্বলন কৰিব। আৰু লগতে তেওঁলোককো আমাৰ পূজা কমিটিৰ ফালৰ পৰা তেওঁলোকক এটা আমি সম্বৰ্ধনা এটা অনুষ্ঠান ৰখা হৈছে, তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। আৰু দ্বিতীয় দিনৰ আমাৰ কাৰ্যসূচী আছে 24 ফেব্ৰুৱাৰী 2024 তাৰিখে আমাৰ শ্ৰী শ্ৰী মাঘী পূৰ্ণিমা তিথিত বীৰ চিলাৰায় দিৱসত জনগোষ্ঠীয় পতাকা উত্তোলন আছে। তাৰপিছত আছে আমাৰ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আছে। তাৰপিছত সেনেকৈ আমাৰ সন্ধিয়া আছে, আমাৰ যাত্ৰা অভিনয় আছে। তাৰপিছত 25 তাৰিখে আছে আমাৰ সন্ধিয়াৰ কাৰ্যসূচী, আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমাৰ গীতৰ শৰাই আছে। আৰু আমি এই অনুষ্ঠানত আমিরা যি আমাৰ 4 দিনীয়া অনুষ্ঠানত আমি আমাৰ কোচ ৰাজবংশীসকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ এই অঞ্চলৰ আমাৰ যিখিনি আমাৰ বিভিন্ন জনগোষ্ঠী আছে, নাট কলিতাকে ধৰি আদি কৰি ৰাভা বা গাৰো বড়ো সেইসকলকো আমাৰ এই পূজাখনত দলে দলে যোগদান কৰাৰ কাৰণে আৰু আমাক সহযোগ কৰাৰ কাৰণে আমি আমাৰ পূজা কমিটিৰ ফালৰ পৰা আমি তেওঁলোককো আমি আহ্বান জনাইছোঁ এই পূজাখনত অহাৰ কাৰণে।